যোৰহাটত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল সম্বোধন বাজেট সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। নতুন নতুন ট্ৰেইনৰ সংযোগ হৈছে। আপোনালোকে জানে যে প্ৰথমখন বন্দে ভাৰত যিখন স্লিপাৰ ক্লাছ আমাৰ অসমৰ পৰাই গৈছে আৰু বন্দে ভাৰত এক্সপ্ৰেছ ইতিমধ্যে দিয়া হৈছে। ৰাজধানীৰ সংখ্যা বৃদ্ধিৰ কথা নিশ্চিতভাৱে আমি ৰাজধানী বুলি নহয় অন্যান্য দ্ৰুতবেগী ৰেল আহিবলগীয়া দিনবিলাকত পাম। আৰু যোৰহাটৰ সংযোগৰ ক্ষেত্ৰত এতিয়া আমি ইয়াত যিহেতু এগৰাকী দলীয় ইনচাৰ্জ MP হিচাপে আমি কাম কৰোঁ, গতিকে মোৰো দায়িত্বৰ কৰ্তব্য যোৰহাট মৰিয়নি বা আমাৰ এই বৃহত্তৰ অঞ্চলটোত নতুন নতুন ৰেল ষ্টেচন ৰেল ষ্টপেজৰ সমান্তৰালভাৱে যাতে দ্ৰুতগামী ৰেল এই দিল্লীয়ে হওক বা দাক্ষিণাত্যই হওক আমি পাম। কিন্তু পৰ্যায়ক্ৰমে দি আহিছে। আজি যিদৰে দেখিছে সিদিনাখন 3খন ৰেলৰ নতুন ৰেলৰ উদ্বোধন হ'ল, বন্দে ভাৰত এক্সপ্ৰেছ স্লিপাৰ ক্লাছ হ'ল, ডিব্ৰুগড়ৰ পৰা উত্তৰ প্ৰদেশ সংযোগী ৰেল হ'ল। গতিকে আমি ভাবোঁ যে পৰৱৰ্তী দিনত আৰু চাহিদা দিনে দিনে বৃদ্ধি পাই গৈ আছে। গতিকে আমি ভাবোঁ পৰৱৰ্তী দিনত ৰেল ষ্টেচনৰ উন্নতিকৰণ, ডাবল ট্ৰেক সম্পূৰ্ণকৰণ, ইলেক্ট্ৰিফিকেশ্যন অফ দ্য এণ্টাৰ ৰেলৱে ট্ৰেক, ৰেলৱে নেটৱৰ্ক আৰু আমাৰ অমৃত ৰেলৱে ষ্টেচনৰ দৰে বিশ্বস্তৰীয় ষ্টেচনৰ সংখ্যাও বৃদ্ধি পাব। আমাৰ দায়িত্ব আমি এইখিনি বিভিন্ন সময়ত আমি কৈ আহিম আৰু কৈ আহিছোঁ ইতিমধ্যে, তাৰ ফল পাইছোঁ। কানেক্টিভিটিৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰচেষ্টাত দেখিছে যে কিদৰে আজি এতিয়া মই পুৱা 6 বজাত আহি এতিয়া প্ৰেছ মিট কৰি অলপ সময়ৰ পিছতে ডিব্ৰুগড়লৈকে পুৱা আহিলোঁ। পুৱা আহি ডিব্ৰুগড়ৰ পৰা এতিয়া যোৰহাট পালোহি। যোৰহাটৰ পৰা এতিয়া পোনপটীয়াকৈ অলপ পিছতে আমি নতুন দিল্লীলৈ যামগৈ। গতিকে দিছ ইজ কল কানেক্টিভিটি। গতিকে এই চেগতে আগতে মই এনেধৰণেৰে অফিচিয়েলি সুযোগ পোৱা নাছিলোঁ। আমাৰ এয়াৰ কানেক্টিভিটিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাদেৱে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আমাৰ যোৰহাটবাসী ৰাইজে বহুদিনৰ পৰা যি দাবী জনাই আহিছিল সেই দাবীৰ প্ৰতি সন্মান জনাই আজি যোৰহাট আৰু নতুন দিল্লীক পোনপটীয়াকৈ সংযোগ কৰাৰ বাবে এই মঞ্চৰ পৰাই আমি সংশ্লিষ্ট সকলো তথা মুখ্যমন্ত্ৰীক ধন্যবাদ। সাংসদ গৌৰৱ গগৈৰ সংবাদমেল সম্বোধনৰ পাছতেই যোৰহাটত গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ। সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানত মনে মনে গৈ 10টা দিন কি কৰিলে গোটেই কথাবোৰ চালেবাৰে কোবাইছে, যি গ্ৰহণযোগ্য নহয়। আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলেও আমি তাত লাভান্বিত হ'ম। আৰু এই বাজেটত আমাৰ অসম যিকেইটা ক্ষেত্ৰত আগবঢ়া যথেষ্ট, মৎস্য পালনৰ পৰা পশুপালনলৈকে তাতো বিশেষ বাজেট ধাৰ্য কৰা হৈছে। দিব্যাংগজনকো এই বাজেটত সামৰি লোৱা হৈছে। এতিয়া আপোনালোকক মই ইতিমধ্যে কৈছোঁ যে এই শিতানবিলাকৰ সমান্তৰালভাৱে উত্তৰ পূবৰ বাবে বিশেষ আঁচনি লোৱা হয়। উদাহৰণস্বৰূপে ফ্ৰণ্টিয়াৰ ষ্টেট ডেভেলপমেণ্ট বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম তথা আমাৰ শদিয়াৰ ওচৰৰ এই এলেকাবিলাকত এই আমাৰ উত্তৰ পূবৰ বাবে দিয়া বাজেটৰ ওপৰঞ্চি বা আমাৰ ষ্টেট গভৰ্ণমেণ্টে কৰা বাজেটৰ ওপৰঞ্চি ফ্ৰণ্টিয়াৰ বা সীমান্তৱৰ্তী ৰাজ্য বুলি আমাৰ বিভিন্ন যোগাযোগ বাট-পথৰ নিৰ্মাণ কৰা হয়। কেৱল অৰুণাচল প্ৰদেশলৈকে 41,000 কোটি টকাৰ ধাৰ্য কৰা হৈছিল বিগত সময়ছোৱাত। এতিয়া ডোনাৰ মিনিষ্ট্ৰীটো খুলিছিল অটল বিহাৰী বাজপেয়ীদেৱে, আমাৰ NDA চৰকাৰে, BJP চৰকাৰে সেই ডোনাৰ বিভাগৰ বাজেট ক্ৰমে বৃদ্ধি কৰি অহা হৈছে। ডোনাৰৰ জৰিয়তে আপোনালোকে জানে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নতি কৰা হয়। কাৰণ অন্যান্য শিতানততো আহিবই, গ্ৰামোন্নয়নৰ পৰা শিক্ষালৈকে আহিবই, ডোনাৰ বুলি আকৌ সুকীয়াকৈ আহিব। এতিয়া ডোনাৰত পূৰ্বতে আছিল যোৱা বছৰত আছিল 6,812 কোটি টকা বাজেট। আৰু এইবাৰ আপোনালোকে জানি ভাল পাব সেই বাজেটৰ সংখ্যা এইবাৰ বাজেট ধাৰ্য কৰিছে 6,812 কোটি টকা কেৱল এইবাৰেই। আৰু পূৰ্বতে 4ৰ পৰা 14লৈকে 10 বছৰত ডোনাৰে পাইছিল কংগ্ৰেছৰ দিনত 8,271 কোটি টকা। 10 বছৰত পাইছিল 8,271 কোটি টকা। কিন্তু মাত্ৰ এইবাৰেই সেই বাজেট বৃদ্ধি কৰা হৈছে 6,812 কোটি টকালৈকে। 10 বছৰত 8,000 কোটি টকা, আমাৰ এই বছৰতে প্ৰায় 9,000 কোটি টকা। গতিকে এই কথাখিনি আপোনালোকৰ জ্ঞাতাৰ্থে জনালোঁ। ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশেই পাইছে যে আমাৰ মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে যি গৱেষণা প্ৰতিষ্ঠান আছে সেই গৱেষণা প্ৰতিষ্ঠানৰ আপগ্ৰেডেশ্যন কৰা হ'ব। আমাৰ দ্য নেশ্যনেল মেণ্টেল হেল্থ ইনষ্টিটিউট ইন তেজপুৰ, তাক ৰিজনেল এপেক্স ইনষ্টিটিউট শীৰ্ষ এখন ক্ষেত্ৰীয় প্ৰতিষ্ঠানৰূপে গঢ়িবৰ বাবে ব্যৱস্থা কৰা হৈছে। এই সুবিধা মাত্ৰ ৰাঁচী আৰু তেজপুৰতহে উপলব্ধ হ'ব। গতিকে আৰু অসমৰ কথা ইতিমধ্যে বাজেট ডেভলিউশ্যনৰ কথা আপোনালোকক উল্লেখ কৰিছোঁৱেই। ৰোডৱেজত কিদৰে 3,100 কিলোমিটাৰ 14 চনৰ পিছৰ পৰাই আমাৰ নিৰ্মাণ হৈছে কেৱল অসমত। ৰেলৱেজত এই কথা ইতিমধ্যে উল্লেখ কৰিছোঁ, অমৃত ৰেলৰ কথা উল্লেখ কৰিছোঁ, এয়াৰৱেজৰ কথা উল্লেখ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই বাজেটখন যুগান্তকাৰী হ'ব বুলি আমি নিশ্চিত। আৰু পুনৰবাৰ প্ৰধানমন্ত্ৰী তথা
আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক এখন জনমুখী বাজেট বিকশিত অসম বিকশিত উত্তৰ পূব বিকশিত ভাৰতৰ বাবে এখন বাজেট নিৰ্মাণ কৰিছে তাৰ ফল হ্ৰস্বম্যাদীও আছে দীৰ্ঘম্যাদীও আছে আৰু বিশেষকৈ পুনৰবাৰ উল্লেখ কৰিছোঁ এই বাজেটখনে আমাৰ যুৱ প্ৰজন্মৰ দক্ষতা বিকাশ প্ৰশিক্ষণ শিক্ষাৰ সমান্তৰালভাৱে কৃষক আৰু নাৰীসকলৰ সবলীকৰণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিখিনি কাম কৰিছে বাজেটৰ প্ৰতিটো পৃষ্ঠাত সি পৰিস্ফুট হৈছে গতিকে আমি অন্যান্য প্ৰান্তৰ লগতে আজি যোৰহাটবাসী ৰাইজৰ যোৰহাট লোকসভাবাসীৰ ৰাইজৰো আমি সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতৰ দিনবিলাকত বিকশিত অসম বিকশিত ভাৰত বিকশিত যোৰহাট লোকসভা গঢ়িবৰ বাবে আশীৰ্বাদ বিচাৰিছোঁ এইখিনি আমাৰ ক'ব লগা বৈৰী ৰাষ্ট্ৰলৈ মনে মনে কিয় যাবলগীয়া হ'ল যদি এই যাত্ৰা ধৰা নপৰিলেহেঁতেন গমেই নাপালোহেঁতেন এনেদৰে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় যুগান্তকাৰী বাজেট নৰেন্দ্ৰ মোদী চৰকাৰদেৱে তথা আমাৰ বিত্তমন্ত্ৰী মাননীয়া নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে দাখিল কৰিছে সমগ্ৰ দেশৰ লগতে এই ইতিবাচক বা যুগান্তকাৰী বাজেটখন সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে তাৰ বিষয়ে দুটামান বিন্দু ইতিমধ্যে বহু চৰ্চিত হৈছেই তথাপিও দুটামান বিন্দু আমি আমাৰ যোৰহাট লোকসভাত তথা যোৰহাট জিলাতো উপস্থিত হৈ আমাৰ সন্মানীয় সংবাদ মাধ্যমৰ আগত অৱগত কৰিব বিচাৰিছোঁ মোৰ সৈতে আছে আমাৰ বিজেপিৰ জিলা সভাপতি শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়া আৰু সন্মানীয় ৰাজ্যিক সম্পাদক সিদ্ধাংক অংকুৰ বৰুৱা ডাঙৰীয়া আৰু আমাৰ অন্যান্য সতীৰ্থসকল মিডিয়াৰ সতীৰ্থসকলো আছে এই বাজেটখনৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ দিশ সকলোৱে আদৰণি জনাইছে যে আপোনালোকে জানে যে পাব্লিক কেপিটেল এক্সপেণ্ডিচাৰ আমাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত UPA চৰকাৰত 2 লাখ কোটি টকা শেষৰ বাজেটত কৰা হৈছিল কিন্তু এই ধনৰাশি এতিয়া ছগুণ বৃদ্ধি কৰি 12,20,000 কোটি টকা কৰা হৈছে অৰ্থাৎ আন্তঃগাঁথনি উন্নয়ন সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ছগুণ বৃদ্ধি কৰা হৈছে আন্তঃগাঁথনি উন্নয়ন আৰু আমি প্ৰত্যেকটো শিতানত যিবিলাকত ধাৰ্য কৰা হৈছে প্ৰত্যেকটো শিতানত আমি সমানুপাতিক বুলি নকওঁ তাতকৈ কিছু বৰ্ধিত হাৰতহে আমি লাভৱান হ'ম অৰ্থাৎ এখন বাজেটত যেতিয়া বিভিন্ন শিতানত ধন ধাৰ্য কৰা হয় সমগ্ৰ ৰাষ্ট্ৰৰ 28খন ৰাজ্যৰ 8খন কেন্দ্ৰশাসিত অঞ্চললৈ সমবিতৰণ হয় আৰু আমি খুবেই সৌভাগ্যৱান যে নৰেন্দ্ৰ মোদী চৰকাৰদেৱে আমাৰ ওপৰঞ্চি কিছু বাজেট ধাৰ্য কৰে আমাৰ উত্তৰ পূবৰ বাবে অৰ্থাৎ যেনেকৈ ৰেলৱেত 2,55,000 কোটিৰ পৰা গৈ এতিয়া 2,81,000 কোটি টকা হৈছে 10% বৃদ্ধি পাইছে গ্ৰামোন্নয়নত 4.4% বৃদ্ধি পাই 1,97,000 কোটি হৈছে কৃষি তথা কৃষক উন্নয়নৰ বাবে 5.4% বৃদ্ধি হৈ 1,40,000 কোটি কৰা হৈছে শিক্ষাত 1,39,000 কোটি কৰা হৈছে 14% বৃদ্ধি হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ স্বাস্থ্য শিতানত 10% বৃদ্ধি কৰি 1 লাখ কোটি টকা হৈছে এতিয়া এই শিতানবিলাকত ৰাজ্যবিলাকৰ নাম দিয়া নহয় বোলে অসমত ইমান যেতিয়া সম্পূৰ্ণৰূপে ট্ৰেড বেয়াৰ তাত বিতৰণ হ'ব তেতিয়া সুকীয়া কথা কিন্তু এইখিনি কথা মই এইকাৰণে উল্লেখ কৰিছোঁ শিক্ষাই হওক ক্ৰীড়াই হওক স্বাস্থ্যই হওক বা গ্ৰামোন্নয়নে হওক বা বিশেষকৈ ৰেলৱেজ আৰু ৰোড ট্ৰেন্সপৰ্ট য'ত 3.09 লাখ কোটি টকা ধাৰ্য কৰা আছে এইবিলাকৰ আমি অসম তথা উত্তৰ পূৰ্বাঞ্চল ইয়াৰ পৰা পাম অৰ্থাৎ আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত 51,000 কোটি টকাৰ গ্ৰামীণ পথ উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হৈছে অৰ্থাৎ এই যে বাজেটৰ শিতানবিলাক ইয়াত আমি অসমো লাভান্বিত হ'ম 7,200 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে অৰ্থাৎ এই বাজেটৰ এইখিনিও আমি পাম আমাৰ ইয়াত এতিয়া আমি কৃষকৰ কথা কৈছোঁ কৃষিৰ ক্ষেত্ৰত আমাৰ যিখিনি বাজেট ধাৰ্য কৰিছে তাৰ কৃষক সন্মান নিধিৰ পৰা বীজলৈকে যিমানখিনি আমি শিতান আছে প্ৰত্যেকটো অন্যান্য ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল আমি লাভান্বিত হ'ম গতিকে এইখিনি ওপৰঞ্চি আপোনালোকে জানে যে জানুৱাৰীলৈকে আমাৰ এই বিভিন্ন শিতান যিবিলাক নিয়মত চলি আছে চলি থাকিব আৰু কিছু বৰ্ধিত হ'ব তাৰ হিতাধিকাৰীৰ সকলৰ সংখ্যা ভৌগোলিকভাৱেও এলেকা বৃদ্ধি পাব এতিয়া আমাৰ ইয়াত প্ৰধানমন্ত্ৰী ধনজন যোজনাৰ অধীনত 2.55 কোটি একাউণ্ট হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত 58 লাখ লোকৰ নাম পঞ্জীয়ন হৈছে সুৰক্ষা বীমা যোজনাত 1.45 কোটি মানুহৰ নাম সন্নিৱিষ্ট হৈছে আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাত এতিয়ালৈকে লোন দিয়া হৈছে 74,884 কোটি টকা অটল পেঞ্চনত টোটেল ছাবস্ক্ৰাইবাৰ 2 লাখ কোটি টকাৰ PM স্বনিধি 1,83,000 ষ্ট্ৰীট ভেণ্ডৰ স্বচ্ছ ভাৰত জল জীৱন মিছন PM উজ্জ্বলা যোজনা জন ঔষধি আয়ুষ্মান কাৰ্ড PM গৰীব কল্যাণ অন্ন যোজনা
PM কিষাণ এই সকলোবিলাকতে প্ৰত্যেকটো ক্ষেত্ৰতে ৰাজ্যবিলাকৰ নাম দিয়ে নাই যদিও এই যিবিলাক চলি আছে উন্নয়নমূলক কাম প্ৰত্যেকতে অসম আমি লাভৱান হ'ম আৰু যিহেতু 4 পৰা 15% পৰ্যন্ত বিভিন্ন শিতানত বৃদ্ধি কৰা হৈছে সমানুপাতিকভাৱে আমাৰ অসমৰ হিতাধিকাৰীৰ সংখ্যা আৰু এনে হিতাকাংক্ষী আঁচনিৰ সংখ্যা আৰু ভৌগোলিক পৰিসৰ ইত্যাদি আমাৰ ইয়াত বৃদ্ধি হ'ব এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল টেক্স ডিভলিউশ্যন বিভিন্ন যি কৰ কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰে আমি অসমে কিমান পাওঁ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা টেক্স ডিভলিউশ্যন আমাৰ ৰাজ্য চৰকাৰে বিভিন্ন কৰ সংগ্ৰহ কৰে ঠিক সেইদৰে আমি জানো GST বা অন্যান্য যিবিলাক কৰ আছে সেই কৰবিলাকৰ পৰা সমগ্ৰ দেশৰ পৰা যি কৰ আদায় কৰা হয় তাত আমি টেক্স ডিভলিউশ্যনত আমি অসমেও এটা ধনৰাশি লাভ কৰোঁ এতিয়া বিগত সময়ছোৱাত 10 বছৰত UPৰ দিনত আমি এইটো তুলনা কৰিলে আমি গম পাম যে বৃদ্ধিৰ হাৰ কেনেকুৱা হৈছে 10 বছৰত আমি সমগ্ৰ 10 বছৰত পাইছিলোঁ আমি 64,412 কোটি টকা Under UPA government, from 2004 to 2014, Assam received only 64,000 crore as tax devolution. আটাইতকৈ ডাঙৰ কথা এইবাৰ যে 26-27 বাজেট তাত মাত্ৰ এই বছৰতে এই আমাৰ যিটো বিত্তীয় বৰ্ষ এই বিত্তীয় বৰ্ষটোতে আমি 49,725 কোটি টকা পাম যি টেক্স ডিভলিউশ্যনৰ কথা এই ফিগাৰ দুটাতে এই সংখ্যা দুটাতে আমি যে আমাৰ বিকাশৰ হাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ আগবঢ়োৱা টেক্স ডিভলিউশ্যনৰ তুলনাত্মক কথাটো এইখিনিতে গম পাম 10 বছৰত অসমে পালে 64,412 কোটি টকা তাৰ বিপৰীতে এই বছৰে আমি পাবলৈ গৈ আছোঁ 49,725 মই ৰাউণ্ড কৰিলে 50,000 কোটি টকা অৰ্থাৎ আগতে পাইছিলোঁ আমি 64,000 কোটি টকা 10 বছৰত এই এবছৰতে আমি পাম প্ৰায় 50,000 কোটি টকা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও